নতুন সংকটত মন্ত্ৰী জয়ন্ত মল্ল এইবাৰ সম্পত্তিক লৈ সংকট নহয় এইবাৰ ৰাজনৈতিক সংকটত মন্ত্ৰী জয়ন্ত মল্ল চাৰিও দিশৰ পৰা নানা অভিযোগ আৰু বিতৰ্কই আগুৰি ধৰাৰ সময়তে মন্ত্ৰী জয়ন্ত মল্লৰ সন্মুখত আন এক নতুন প্ৰত্যাহ্বান সমাগত বিধানসভা নিৰ্বাচনত এইবাৰ নলবাৰী সমষ্টি দাবী কৰিব বিজেপিৰ মিত্ৰ দল অসম গণ পৰিষদে এই কথা স্পষ্ট ভাষাৰে ঘোষণা কৰিলে নলবাৰীৰ অগপ নেতৃত্বই আপোনালোকে চাওক আমাৰ নলবাৰী বিধানসভা সমষ্টিটো আমাৰ একেবাৰে সন্মানীয় সমষ্টি এটা সময়ত আমাৰ নগেন শৰ্মা ডাঙৰীয়াই ইয়াক প্ৰতিনিধিত্ব কৰিছিল আৰু সেই সময়ত আপোনালোকে নিশ্চয় গম পায় যে নলবাৰী সমষ্টিটোক তেখেতে কি ধৰণে আগবঢ়াই নিছিল আৰু তেখেতক এনেকুৱা এজন ব্যক্তি আছিল যে তেখেতক ভাল নোপোৱা ব্যক্তি আচলতে বিৰল গতিকে এনেকুৱা এটা সমষ্টি আজি আমাৰ অগপৰ দখলৰ পৰা আজি বিজেপিৰ হাতত আছে গতিকে আমি দুটা সময়ত তেখেতসকলক আমি বিনা দ্বিধাই দি দিছো কিন্তু নেক্সট পৰ্যায়ত আমি বিচাৰো কি যে আমি গ্ৰাছৰুট লেভেলৰ পৰা সেইকাৰণে আমি এটা খুব সুন্দৰভাৱে আমি সাংগঠনিক দিশত আমি আগবাঢ়ি আহিছো আৰু বিচাৰো যে ২৬ত আমি এই বিধানসভা সমষ্টিটো আমাৰ মহিলা পৰিষদৰ যিকেইখন আমাৰ ১৯খন আঞ্চলিক আৰু নগৰ সমিতি আছে আটাইয়ে আজি বক্তব্যত দাঙি ধৰিছে যে আমি ২৬ৰ নিৰ্বাচনত আমি এই সমষ্টিটো আমি গণ পৰিষদ দলে দাবী কৰিছো দুটা কাৰ্যকালৰ বাবে অগপই বিগ ব্ৰাদাৰ বিজেপিক এৰি দিলে সমষ্টিটো কিন্তু এইবাৰ কোনো কাৰণতে এৰি নিদিয়াৰ হুংকাৰ আটাই আজি বিচাৰিছে যে নলবাৰী আহি থকা নিৰ্বাচনত হাতী প্ৰতীকত নিৰ্বাচনত অৱতীৰ্ণ হ'ব বিচাৰে আৰু তেখেতসকলে আজি অৱগত কৰিছে আজি যিহেতু আমাৰ এই নলবাৰী সমষ্টিটোক দুবাৰ তিনিবাৰ চাৰিবাৰ প্ৰায় বিধায়ক আছিলে অসম গণ পৰিষদলৈ আৰু ভাৰতীয় জনতা পাৰ্টি ইউ পি ফালে যি মিত্ৰজোঁট আছিলে মিত্ৰজোঁট দুবাৰকৈ তেখেতসকলৰ প্ৰতিনিধিসকলক আমাৰ মহিলা আই মাতৃসকলে যথেষ্ট সহায় সহযোগিতা কৰি তেখেতসকলক দুবাৰতে তেখেতক জয়যুক্ত কৰাইছে উল্লেখ্য যে শেহতীয়াকৈ নানা বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা গীৰগাই কেলেংকাৰী বৃহৎ পৰিমাণৰ ভূমি ক্ৰয় গুৱাহাটীত ৩ তাৰকাযুক্ত হোটেল মহানগৰীত বৃহৎ অট্টালিকা জলজীৱন মিছনত কমিছন ৰাজৰ অভিযোগ ইয়াৰে সুযোগ লোৱাৰ বাবে তৎপৰ হৈ পৰিছে নেকি ইমান দিনে চুপ হৈ থকা নলবাৰী অগপ নিউজ ডেস্ক UP Wire